বৰ্খাস্ত কৰিব হিমন্ত বিশ্ব শৰ্মাক অলপ দিন ৰখক তেওঁ নিলম্বন কৰিতো এতিয়া বালিত মূৰটো সোমোৱাই পেলাই দেখিছে তেওঁ গাটো দেখা নাই ৰাইজে গা দেখি আছে কেইদিনমানৰ পিছত ৰাইজে তেওঁক নিলম্বন নহয় তেখেতক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব তেওঁ আৰু কেতিয়াও এই ৰাজনীতিৰ জীৱনত থাকিব নোৱাৰে যিবিলাক অন্যায় অবিচাৰ বিভিন্ন জাতি জনগোষ্ঠীক কৰিছে গণতান্ত্ৰিক আন্দোলনতে আৰক্ষীৰ এনেধৰণে বৰ্বৰতাই কি হৈছে আপুনি পুলিচৰ সাহস আছে নেকি তেওঁৰ নিৰ্দেশ নহ'লে তেওঁৰ যদি নিৰ্দেশ নহয় তেতিয়া পুলিচৰ সাহস আছে এইখিনি কৰিবৰ কাৰণে তেওঁ নিৰ্দেশত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত যোনেই পৰিব এই বিনন্দ শইকীয়া আপোনাৰ দেখিলে পৰি আজি ঘূৰি আহিবলগীয়া হ'ল এই মানসিং নম্পী কাৰ্বিৰ এজন ভাল অভিজ্ঞ লোক তেওঁ এজন ইণ্টেলেকচুৱেল লোক তেওঁ হিমন্ত পাল্লাত পৰি আজি কৈছে যে মোৰ ভুল হৈ গৈছিল এই লোকসকলেও ক'ব যে আজি যদি অন্যায়ভাৱে এই কথাবিলাক যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথামতে নকৰিলোহেঁতেন আজি আমি বিপদত নপৰিলোহেঁতেন বুলি দুদিন পিছতে যি আছে আজি চাওক মই এতিয়া শুনিলোঁ যে অচিজনক কৈছে অচিৰ সাহস আছে নেকি এইখিনি কৰাৰ কাৰণে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীক বৰ্খাস্ত কৰিব লাগে গৃহমন্ত্ৰীয়ে ৰিজাইন দিব লাগে যে মই পাৰা নাই মই বাকী লাপি লোপা কামত লাগি থকাৰ কাৰণে মই পাৰা নাই মই যোগ্য নহয় প্ৰতিটো ক্ষেত্ৰততো ফেইল হৈছে অসমৰ লিষ্টত কোচ ৰাজবংশীসকল খিলঞ্জীয়া নহয় তেওঁৰ তালিকাত মৰাণ মটক মানুহখিনি খিলঞ্জীয়া নহয় তেওঁৰ তালিকাত আমাৰ চুতীয়া জনগোষ্ঠী আপোনাৰ খিলঞ্জীয়া নহয় তেওঁৰ ভাষাত যদি হয় তেতিয়াহ'লে তেওঁ কৈছে যে খিলঞ্জীয়াসকলক সুৰক্ষা দিব তেওঁলোকৰ দাবী আজি ইয়াত মানিছে আৰু আজি হস্পিটেলত খবৰলৈকে কৰিবলগীয়া হৈছে গতিকে খিলঞ্জীয়া ব্যাখ্যা তেওঁৰ মতে কাক কৰে কি নকৰে সেই কথাখিনি সময়ত ক'ব আৰু সময়ত মই তেওঁৰ মুখেৰে কথাবিলাক কি কৈছিল এই কথাবিলাক আকৌ দেখুৱাই 26 নাযায় বোধহয় কাৰণ আপোনালোকে চাব বিজেপি দল কংগ্ৰেছৰ নিচিনা নহয় কংগ্ৰেছ অলপ সহানুভূতি অলপ চাই বিজেপিয়ে হাৰিয়ানাত একদম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ মানুহ মুখ্যমন্ত্ৰী আছিল দেখিলে যে ৰাইজে বেয়া পাইছে ইলেকশ্যন আগতে আঁতৰাই দিলে হাৰিয়ানাত বিভিন্ন ঠাইত অকল হাৰিয়ানা বুলি নহয় গুজৰাটত আপোনাৰ তেওঁৰ নিজৰ মানুহ আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিজৰ মানুহ আপোনাৰ মুখ্যমন্ত্ৰী আছিল ৰাইজে বেয়া পোৱা যেন দেখিছে তেওঁক আঁতৰাই দিছে গতিকে এওঁৰ এই যাইলং থাকিলং এতিয়া কোনদিনা আপোনাৰ যায় ঠিক নাই সেইকাৰণে তেওঁ যেতিয়া মানুহৰ এনেকুৱা হয় তেতিয়া হয় বিনাশকালে বিপৰীত বুদ্ধি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত